নমস্কাৰ আজিৰ এই ভিডিঅটো অলপ দীঘলীয়া হ'বলৈ গৈ আছে কাৰণ আজি আমি এই ভিডিঅ'ত অনুশীলনী 2.1 অৰ্থাৎ জটিল সংখ্যা যেটো চেপ্টাৰ তাৰ যেটো ফাৰ্স্ট অনুশীলনী হেতু আমি ইয়াত শেষ কৰিম কিন্তু ইয়াত যথেষ্ট প্ৰবলেম দিয়া আছে সকলোবিলাক প্ৰবলেম কৰাটো ইয়াত সম্ভৱ নহয় হেতু কাৰণে প্ৰত্যেক কোৱেশ্যনৰে এটা বা দুটা কোৱেশ্যন বাছি আমি ইয়াত সলভ কৰিবলৈ চেষ্টা কৰিম ঠিক আছে এতিয়া এক নম্বৰ যেটো কোৱেশ্যন তাত দিয়া আছে তলত দিয়া বিলাকৰ পৰা কাল্পনিক সংখ্যা বাছি উলিওৱা এতিয়া মই প্ৰথমতে শিকাইছিলো যে কাল্পনিক সংখ্যা মানে কি যিবোৰ সংখ্যাত i থাকে অৰ্থাৎ আয়টা থাকে অৰ্থাৎ √-1 থাকে সেইবোৰে হৈছে কাল্পনিক সংখ্যা এতিয়া ইয়াত এটো বস্তুত i নাই ঠিক আছে এইখন বস্তুত i নাই কিন্তু এটো সিম্পলিফাই আমি কৰিলেহে গম পাম যে ইয়াত i থাকিব নে নাথাকে আমি এটো সিম্পলিফাই কৰিব লাগিব ঠিক আছে এটা তোমালোকে চাবা প্ৰথমতে দিছে √2 √-1 হোল টু দি পাৱাৰ a তাৰ মানে এটো আৰু এটো দুইটাৰে পাৱাৰ a হোল মানে দুইটা একেলগে বুজায় ঠিক আছে গটিকে তাৰ মানে কি √2 এটা চোৱা √-1 মানে হৈছে i টো বহাই প্ৰথমতে আমি এনেকৈ লিখি ললো তাৰ পিছত এটা পাৱাৰটো দুইটাতে দি দিম √2 টু দি পাৱাৰ a i টু দি পাৱাৰ a এটা চাবা √2 টু দি পাৱাৰ 8 মানে কি √2 টু দি পাৱাৰ 8 আমি এনেকৈ লিখিব পাৰো মানে √2 স্কয়াৰ টু দি পাৱাৰ 4 আমি লিখিব পাৰো নে পাৰো কাৰণ 2 4 গুণ 8 যাব এটো √2 স্কয়াৰ মানে কি 2 কাৰণ ৰুট আৰু স্কয়াৰটো একেলগে উঠি গৈ 2 হৈ যায় তাৰ মানে 2 টু দি পাৱাৰ 4 2 টু দি পাৱাৰ 4 মানে কি 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 তাৰ মানে এইকণ হ'ব 16 আৰু i টু দি পাৱাৰ 8 তাৰ মানে i টু দি পাৱাৰ 4 * 2 হয়নে i টু দি পাৱাৰ 4 * 2 তাৰ মানে i টু দি পাৱাৰ 8 এতিয়া চাবা এটো 16 টু 16 বহালো i টু দি পাৱাৰ 4n মানে 1 আমি শিকিছিলো i টু দি পাৱাৰ 4n মানে 1 গতিকে এটো i টু দি পাৱাৰ 4n ফৰ্মত আছে গতিকে ইয়াৰ ভ্যালু কিমান হ'ব 1 হ'ব গতিকে আমি ইয়াত নবহাও এটো হৈ যাব 16 এতিয়া এটো আমি সিম্পলিফাই কৰি কিমান পালো 16 পালো ইয়াতটো i নাই গতিকে এটো কাল্পনিক সংখ্যা নহয় ইয়াত আমি লিখিব লাগিব এটো কাল্পনিক সংখ্যা নহয় ঠিক আছে ক্লিয়াৰ হৈছে এটা নেক্সট প্ৰবলেমলৈ যাও ইয়াত দি আছে কিমান চোৱা -i টু দি পাৱাৰ 3 -i টু দি পাৱাৰ 4 এতিয়া যদি ঋণাত্মক সংখ্যা থাকে আৰু ঋণাত্মকৰ ওপৰত অযুগ্ম পাৱাৰ থাকে তেতিয়া সংখ্যাটো ঋণাত্মকেই হৈ থাকে যদি ধনাত্মক সংখ্যা থাকে যদি ঋণাত্মক সংখ্যা থাকে আৰু ওপৰত যদি যুগ্ম পাৱাৰ থাকে তেতিয়া হেতু ধনাত্মক হৈ যায় ফৰ এক্সাম্পল তোমালোকে চাবা -2 টু দি পাৱাৰ 3 মানে 8 সৰি -2 টু দি পাৱাৰ 3 মানে হৈছে -8 বুজি পাইছা নে -2 টু দি পাৱাৰ 4 মানে কিমান 16 -16 নহয় কিন্তু ইয়াত মই কথাটো কৈছো চোৱা -2 টো হৈছে এটা ঋণাত্মক সংখ্যা ঋণাত্মক সংখ্যাৰ ওপৰত পাৱাৰ কিমান আছে 3 আছে 3 টো হ'ল এটা অযুগ্ম সংখ্যা হোৱাৰ কাৰণে তাৰ যেটো ৰিজাল্ট আহিছে হেতু ঋণাত্মক সংখ্যাই হৈ আছে 2 কিউব মানে 8 গতিকে -2 কিন্তু থাকি গৈছে ইয়াত কি হৈছে চোৱা 2 টু দি পাৱাৰ 4 মানে 16 ইয়াত -2 নাই কাৰণ ঋণাত্মক সংখ্যাৰ ওপৰত যুগ্ম পাৱাৰ আছে ঠিক আছে গতিকে -i ৰ ওপৰত যদি অযুগ্ম পাৱাৰ আছে তেতিয়া এটো কি হ'ব মাইনাসটো থাকি যাব কাৰণ অযুগ্ম পাৱাৰ আছে গতিকে মাইনাস থাকি এটো হৈ যাব i কিউব ঠিক আছে মাইনাস থাকি এটো হৈ যাব i কিউব ইয়াত মাইনাসটো উঠি যাব কিয় উঠি যাব কাৰণ পাৱাৰত যুগ্ম সংখ্যা আছে গতিকে এটো হৈ যাব i টু দি পাৱাৰ 4 এখানে ক্লিয়াৰ হৈছে এতিয়া চাবা i কিউব মানে আমি জানো কিমান i কিউব মানে কিমান i কিউব মানে হৈছে -i কিয় -i i কিউব তাৰ মানে i স্কয়াৰ ইনটু i স্কয়াৰ মানে -1 ইনটু i তাৰ মানে -i গতিকে i কিউব মানে হৈছে -i মাইনাসটো আগৰ মাইনাসটো বহাই দিলো আৰু i কিউব অৰ্থাৎ -i বহাই দিলো i টু দি পাৱাৰ 4 মানে কিমান 1 হয়নে গুটেই কেটা যদি পূৰণ কৰি দিও মাইনাস মাইনাস কেনসেল হৈ যাব থাকি যাব কিমান i হয়নে তাৰ মানে ইয়াৰ ভ্যালুটো হৈছে i ইয়াত i আছে গতিকে এটো এটা কাল্পনিক সংখ্যা হয় ঠিক আছে ক্লিয়াৰ হৈছে গতিকে কোৱেশ্চন 1 ত বহুত কেটা एग्जांपल দিয়া আছে তাৰে আমি
দুটা এক্সাম্পল বাছি লৈছো আৰু হেতুটা কৰিছো বাকি কিন্তু তোমালোকে ট্ৰাই কৰিবা নোৱাৰিলে কমেন্ট কৰি জনাবা ঠিক আছে এটা আমি নেক্সট কোৱেশ্যনত যাম আমি এবাৰ নেক্সট কোৱেশ্যন লৈছো 2 নম্বৰ কোৱেশ্যন সৰল কৰা 2 নম্বৰ 2 টো আমি লৈছো 1 নম্বৰটো তোমালোকে নিজে ট্ৰাই কৰিবা ঠিক আছে 2 নম্বৰটো লৈছো দিয়া আছে 1 i into 1 i whole square ইয়াত আমি কি কৰিম 1 i টো 1 i হিচাপে ৰাখি দিম আৰু 1 i whole square হেতু বস্তু ভাঙি দিম কি হয় a plus b whole square formula a plus b whole square মানে কি a square plus 2ab plus b square ইয়াত বহালে কি হ'ব a square মানে 1 1 square 1 plus 2ab তাৰ মানে 2i হ'ব 2 into 1 into i 2i plus b square তাৰ মানে i square হয়নে আৰু সিম্পলিফাই কৰিলে কি হ'ব 1 plus 2i i square মানে কিমান -1 ঠিক আছে এটা 1 আৰু -1 কেনসেল হৈ যাব ইয়াত থাকি যাব কিমান 2i তাৰ মানে 1 plus i into 2i 2i টো ইয়াত পূৰণ হ'ল 2i টো 1 ৰ লগত পূৰণ হ'ল 2i প্লাস থাকিল প্লাস দিলো 2i টো i লগত পূৰণ হ'ল 2i স্কয়াৰ তাৰ মানে 2i i স্কয়াৰ মানে -1 গতিকে -1 into 2 -2 গতিকে -2 গতিকে ইয়াৰ সলিউশনটো কিমান হ'ব এটো 2i - 2 ঠিক আছে আমি এটা নেক্সট প্ৰবলেমটো চাওঁ নেক্সট আমি 2 নম্বৰ 5 টো লৈছো 1 into root -1 2 root -2 3 root -3 4 root -4 পূৰণ কৰিলে কি ওলাব আমি চাব লাগিব ইয়াত আমি কি কৰিম i ইউজ কৰিম এটা চাবা 1 into root -1 মানে হৈছে i গতিকে 1 into i কিমান লিখিম i লিখিম পূৰণ 2 into root -2 তাৰ মানে কিমান 2i root 2 হ'বনে root -2 মানে কিমান i root 2 into 3 into i root 3 into 4 into i root 4 ঠিক আছে এতিয়া চাবা তোমালোকে i যিমান কেটা আছে হেকেটা আমি পূৰণ কৰি দিম i 4টা আছে গতিকে i to the power 4 এখানলৈকে ঠিক আছে ৰুটত যিখিনি সংখ্যা নাই হেখিনি সংখ্যা আমি পূৰণ কৰিম 2 3 4 2 পূৰণ 3 পূৰণ 4 হল এটা ৰুটত যিখিনি আছে হেখিনি কৰিম √2 √3 √4 √2 √3 √4 এটা চোৱা i to the power 4 মানে কিমান 1 2 3 গুণ 6 4 গুণ 24 হয়নে 24 আৰু এটা চোৱা √4 মানে 2 হয় গতিকে আমি 2 লিখিলো আৰু √2 into √3 √6 লিখিলো ঠিক আছে 24 দুগুণ 48 48 √6 এটো হ'ব ইয়াৰ आंसर এটা আমাক সৰল কৰিব দিছে সৰল কৰা মানে হৈছে সিম্পলিফাই কৰা তাৰমানে এটো বস্তু কমপ্লিকেটেড হৈ আছিল আমি সিম্পলিফাই কৰি দিলো সৰল কৰি দিলো উলাল কিমান 48 √6 ঠিক আছে তে আমি নেক্সট কোৱেশ্যনলৈ আগবাঢ়িম 3 নম্বৰ কোৱেশ্যনটো দিয়া আছে তলৰ সংখ্যাবোৰ a + ib আৰু লিখা এনেকুৱা প্ৰবলেম মই আগতে কৰাইছো গতিকে এ হলো এটোটা আমি এটা চাম 3 নম্বৰ আমি 3 টো আৰু 5 টো লৈছো ঠিক আছে 3 টো দিয়া আছে 2 into root -2 into root -1 এটা আমি অলপ সিম্পলিফাই কৰিম root -2 মানে হৈছে কিমান i √2 root -1 মানে হৈছে i পূৰণ i স্কয়াৰ 2 into √2 2 √2 i স্কয়াৰ মানে -1 গতিকে এনেকুৱা আমি পাই গলো পালো না ইয়াত এটা i টো নাই গতিকে i থকা যেটো পাৰ্ট হেটো আমি কি বুলি লিখিম 0 বুলি লিখিম 2 √2 + i * 0 হৈ গল a + ib ফৰ্মত গুছি গল নেক্সট চাও root -2 তাৰ মানে i √2 root -3 i √3 স্কয়াৰ a - b স্কয়াৰ ফৰ্মুলাত ভাঙি দিয়া a স্কয়াৰ - 2 a b plus b স্কয়াৰ হয়নে a স্কয়াৰ মানে কিমান হ'ব চোৱা i স্কয়াৰ √2 স্কয়াৰ মানে 2 into i into i তো ভালকে তোমাক মন কৰিবা i into i স্কয়াৰ মানে হৈছে -1 সেই -1 a মাইনাস মিলি পেলাই কি হৈ যাব প্লাস হৈ যাব প্লাস 2 into √2 into √3 2 √6 হবনে প্লাস i স্কয়াৰ √3 স্কয়াৰ তাৰ মানে 3 গতিকে এটা আমি কি পাম i স্কয়াৰ মানে -1 -2 plus 2 √6 -3 এনেকুৱা আমি পাম নে গতিকে আমি কি পাম 2 √6 - 5
তাৰ মানে √2 - √3 এটা ইয়াত এই 2√6 - 5 ইয়াত কি হয় I নাই গতিকে I থকা পাৰ্টটো আমি 0 কৰিম 2√6 - 5 + I * 0 গুচি গ'ল a + ib ফৰ্মত গুচি গ'ল গতিকে a ৰে ইয়াত থকা প্ৰবলেম কেটা আমি সলিউশন উলিয়াব লাগিব ঠিক আছে নেক্সট আমি 4 নম্বৰ b টো লৈছো 4 নম্বৰ একেটা বস্তুৰ মান নিৰ্ণয় কৰিব দিছে গতিকে আমি b টো লৈছো ইয়াৰ আমি মান নিৰ্ণয় কৰিম এটা তোমালোকে চাবা I to the power 10 ইয়াক যদি আমি 4 দি হৰণ কৰো 10ক তেতিয়া আমি কেনেকুৱা পাওঁ I to the power 4 দুগুণ 8 যোগ 2 পাম নে I into 4 দুগুণ 8 যোগ 2 তাৰ মানে 10 পাম নে এইটো নকৰি তোমালোকে বেলেগ এটা টেকনিক ইউজ কৰিব পাৰা চাবা এটা I to the power 10 মানে হৈছে I square to the power 5 হয় নে I square to the power 5 তোমালোকে লিখিব পাৰা এটা তোমালোকে চাবা কাৰণ 2 পূৰণ 5 মানে হৈছে 10 তাৰ পিছত নেক্সট কেটা কি দিয়া আছে -I to the power 100 তাৰ মানে I to the power 4 into 25 প্ৰথমতে 4 দি কৰিব পাৰি নেকি তোমালোকে চাবা যদি কৰা +1 বা +2 আছে তেতিয়া 2 দি কৰিব পাৰি নেকি চাবা তেতিয়াও ইজি হৈ যায় বস্তুটো ঠিক আছে এটা চাবা 4 25 গুণ 100 হেতু কাৰণে I to the power 4 into 25 আমি লিখিছো ঠিক একেদৰে প্লাস I to the power 1000 তাৰ মানে 4 পূৰণ 250 হয়নে 4 পূৰণ 250 into 1000 এতিয়া চাবা 1 plus I square মানে হৈছে -1 to the power 5 minus এটা চোৱা I to the power 4 into 25 I to the power 4 into 250 তাৰ মানে দুইটা I to the power 4n ফৰ্মত আছে I to the power 4n মানে হৈছে কিমান 1 গতিকে এটো 1 হ'ব এটো 1 হ'ব -1 + 1 -1 + 1 কেনসেল হ'ল -1 to the power 5 ঋণাত্মক সংখ্যাৰ ওপৰত অযুগ্ম ঘাত আছে গতিকে ইয়াৰ যেটো ভ্যালু লাভ হেতু কি ওলাব ঋণাত্মকত ওলাব ঋণাত্মক ওলাব আৰু 1 to the power 5 মানে হৈছে কিমান 1 গতিকে 1 - 1 0 গতিকে ইয়াৰ সলিউশনটো কিমান হ'ব 0 হ'ব ঠিক আছে নেক্সট 4d টো আমি চাম 1 plus 1/i plus 1/i square plus 1/i cube plus 1/i to the power 4 এটা তোমালোকে চাবা 1/i টো আমি 1/i হিচাপে ৰাখি দিও বেলেগ একো কৰিব নালাগে 1/i square তাৰ মানে 1/-1 i square ভ্যালু আমি বহাই দিলো হয়নে 1/i cube মানে হৈছে -i এটা আমি পাইছো I cube মানে হৈছে I square into I square মানে হৈছে -1 গতিকে -i হ'ব প্লাস 1/i to the power 4 তাৰ মানে 1/1 I to the power 4n মানে 1 হয় গতিকে I to the power 4 মানে 1 হ'ব এটা চাবা 1 plus 1/i ইয়াৰ ভ্যালু কিমান হ'ব -1 1/-1 মানে কিমান -1 আৰু এটো কিমান হ'ব -1/i plus 1 হয়নে 1/i - 1/i cancel হ'ল -1 plus 1 cancel হ'ল থাকি গ'ল কিমান 1 গতিকে ইয়াৰ সলিউশনটো কিমান ওলাইছে 1 ওলাইছে ঠিক আছে নেক্সট প্ৰবলেম লাগিছো নেক্সট আমি 5 নম্বৰ a টো চাইছো আটাইতকৈ সৰু ধনাত্মক অখণ্ড সংখ্যা n উলিওৱা যাৰ বাবে এটো দিয়া আছে এটো হয় তাৰ মানে এটো সিদ্ধ হয় এটো স্যাটিসফাই কৰে এতিয়া চাবা এটো কৰাৰ এপ্ৰোচটো কি হয় এপ্ৰোচটো একদম ইজি আমি কৰিম এতিয়া আমাক কি হয় বুলি দিছে 1 plus I to the power 2n is equal to 1 minus I to the power 2n হয় n or minimum যেটো ভ্যালু হেতু কি হ'ব যাতে n টো এটা ধনাত্মক অখণ্ড সংখ্যা অৰ্থাৎ স্বাভাৱিক সংখ্যা হয় তাৰ মানে কোনটো সবতকে সৰু স্বাভাৱিক সংখ্যাৰ কাৰণে এই বস্তুটো স্যাটিসফাই কৰে হেতু আমি উলিয়াব লাগিব ঠিক আছে এটা এটো দিয়া আছে আমি কি কৰিম এই বস্তুটো এফালে লৈ আহিম এটো লেফট সাইডে লৈ আহিম 1 plus I to the power 2n 1 minus I to the power 2n এটা এফালে লৈ আহিলে ইয়াত কি থাকি যাব 1 থাকি যাব থাকিবনে তাৰ মানে আমি তো এনেকে লিখিব পাৰো না whole to the power 2n লিখিব পাৰো না ইয়াৰ পাৱাৰ 2n ইয়াৰ পাৱাৰ 2n এই দুটাৰ একেলগে পাৱাৰ আমি 2n কৰি দিয়া পাৰো
এতিয়া চাবা ইয়াত কি হৈছে দুটা জটিল সংখ্যাৰ হৰণ হৈছে দুটা জটিল সংখ্যাৰ যেতিয়া হৰণ হয় তেতিয়া আমি মই কি কৈছিলো যে হৰ অৰ্থাৎ ডিনোমিনেটৰত যদি a + ib আছে a - ib দি পূৰণ কৰিব লাগিব যদি a - ib আছে a + ib দি পূৰণ কৰিব লাগিব গতিকে ইয়াত কি আছে a - ib আমি কি পূৰণ কৰিম a + ib এটা চাবা 1 + i to the power 2n 1 - i to the power 2n আমি যদি অকল 1 + i পূৰণ কৰি দিও তেতিয়া নহব কিয় নহব চাবা যদি পূৰণ কৰি দিও তেতিয়া পূৰণ হলেও ইয়াৰ পাৱাৰটো নিমিলিব সেইকাৰণে পাৱাৰটো মিলাবৰ কাৰণে আমি ইয়াত 2n টা লগাব লাগিব টু দি পাৱাৰ 2n এটা তলত 1 + i to the power 2n দি পূৰণ কৰিছো ওপৰটো কৰিব লাগিব 1 + i to the power 2n আৰু এফালে কি আছিল 1 আছিল হয়নে এটা কেনেকুৱা হৈ গল বস্তুটো 1 + i whole square আৰু 1 - i 1 + i whole to the power 2n is equal to 1 এনেকৈ লিখিব পৰা যায় 1 + i whole square 1 + 2i + i square মানে -1 আৰু 1 - i into 1 + i তাৰ মানে 1 - i square i square মানে -1 -1 মাইনাস মিলি পেলাই কি হৈ যাব প্লাস হৈ যাব আৰু এটো 1 হৈ যাব হয়নে to the power 2n is equal to 1 এখানে ঠিক আছে 1 - 1 কাট খাই গল কিমান 2i / 2 to the power 2n is equal to 1 ঠিক আছে 2 ক্যান্সেল হৈ গল থাকি গল কিমান i to the power 2n is equal to 1 হয়নে i to the power 2n is equal to 1 হৈ গল i to the power 2n is equal to 1 তাৰ মানে i square to the power n is equal to 1 তাৰ মানে i square মানে হল -1 to the power n is equal to 1 এটা চোৱা n ৰ এতিয়া কোনটো ভ্যালু সবতকে সৰু হ'ব যাৰ কাৰণে ইয়াৰ ভ্যালুটো 1 হ'ব আলটিমেটলি কেটোই n ৰ ভ্যালু যদি আমি 1 বহাও তেতিয়া -1 to the power 1 কিমান হৈ যাব -1 n ৰ ভ্যালু যদি আমি 2 বহাও -1 to the power 2 -1 square 1 sorry এটো -1 হৈ থাকিব n is equal to 3 -1 to the power 3 -1 n is equal to 4 -1 to the power 4 1 হৈ যাব হয়নে এটা আমি n is equal to 1 পৰা কিয় স্টার্ট কৰিছো ধনাত্মক অখণ্ড সংখ্যা উলিয়াব দিছে হেতু কাৰণে n is equal to 1 পৰা স্টার্ট কৰিছো গতিকে n ৰ সবতকে সৰু ভ্যালু কিমান হ'ব n is equal to 2 হ'ব যাৰ কাৰণে এটো ভ্যালু 1 হৈছে n ৰ ভ্যালু 4 তো ইয়াৰ ভ্যালু 1 দিছে কিন্তু সবতকে সৰুটো কি 2 2 ত 1 দি আছে 2 তকে তলত এনেকুৱা একো সংখ্যা নাই যেটো 1 দিছে অকল 2 এহে 1 দিছে সবতকে সৰু গতিকে n ৰ ভ্যালুটো কিমান হ'ব 2 হ'ব বুজি পাইছা নেক্সট আমি 6 নম্বৰ কোৱেশ্চনটো লৈছো তাত দিয়া আছে z1 + z2 z1 - z2 আৰু z1 z2 নিৰ্ণয় কৰা যদিহে z1 আৰু z2 তলত দিয়া ধৰণৰ হয় এতিয়া তলত বিভিন্ন দিয়া আছে তাৰ আমি 1 নম্বৰটো লৈছো অৰ্থাৎ 6 নম্বৰ 1 নম্বৰটো লৈছো তাত দিয়া আছে z1 a2 z2 a2 ফাৰ্স্ট আমি z1 + z2 উলিয়াম z1 + z2 z1 মানে কিমান আছে 3 - 4i আৰু z2 মানে আছে -2 + i হয়নে ব্ৰেকেট কেটা আমি উঠাই দিম 3 - 4i প্লাস এ মাইনাস এ মিলি পেলাই কি হৈ গল -2 এটো প্লাস আছে প্লাস এ থাকিব প্লাস 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 ওকে 3 - 2 মানে 1 ডাইৰেক্ট আমি বহাই দিলো 3 - 2 1 আৰু -4i + i অৰ্থাৎ -4 + 1i কিমান হ'ব -3i হয়নে গতিকে এটো হল z1 + z2 ৰ ভ্যালু ঠিক আছে নেক্সট আমি উলিয়াম z1 - z2 মানে কিমান z1 - z2 উলিয়াবলে এই প্লাসটো আমি ডাইৰেক্ট মাইনাস কৰি দিম এখন চেঞ্জ হৈ যাব এটা ধৰা দেই ইয়াত যদি আমি মাইনাস দিও কি চেঞ্জ হ'ব মাইনাসে মাইনাসে প্লাস ইয়াত বহি যাব +2
মাইনাসে প্লাসে মাইনাস মাইনাস হৈ যাব I এটা কি হ'ব 3 plus 2 মানে 5 minus 4i minus I minus 5i হয় না গতিকে z1 minus z2 ৰ ভ্যালুটো হ'ব কিন্তু a2 ঠিক আছে নেক্সট কি উলিয়াব দিছে z1 z2 মানে হল z1 আৰু z2 ৰ পূৰণফল যেনেকৈ a আৰু b ৰ পূৰণফল ab ঠিক তেনেকৈ z1 আৰু z2 ৰ পূৰণফল z1 z2 ওকে ইয়াত লিখিম আমি 3 4i ব্ৰেকেট কৰি -2 plus I এটা চাবা 3 into -2 -6 plus 3 into I 3i -4i -2 plus 8i হয় না মাইনাস মাইনাস প্লাস -4i plus I -4i square হৈ গল -6 plus 3i plus 8i -4i square এটা চোৱা I square মানে -1 ইয়াত মাইনাস আছিলে মাইনাসে মাইনাসে মিলি কি হৈ গল প্লাস হৈ গল গতিকে আমি ডাইৰেক্ট লিখিম +4 I square to -1 হৈ গল -6 plus 4 -2 3i plus 8i 11i হয় না গতিকে এটো হল z1 z2 ৰ ভ্যালু 6 নম্বৰত দিয়া যেটো কোৱেশ্চন তাৰ বহুত কেটা দিয়া আছে 6 ৰ টোটাল 5টা দিয়া আছে তাৰ আমি 1 নম্বৰটো বাছিলৈ কৰিছো পিছৰ কেটাও একে ধৰণে কৰিলে তোমালোকৰ ওলাব ঠিক আছে এটা আমি নেক্সট প্ৰবলেমটোলে আগবাঢ়িছো নেক্সট কোৱেশ্চনটো আমি লৈছো ক্ৰমিক জোৰৰ যোগফল হিচাপে লিখা 7 নম্বৰ কোৱেশ্চন তাৰ আমি 6 টো লৈছো 7 ৰ 6 টো দিয়া আছে half of 3 plus 5i ঠিক আছে এটো প্ৰথমতে আমি সিম্পলিফাই কৰিলম তাৰ পিছত উলিয়াম সিম্পলিফাই কৰিলে কি পাম 3/2 plus 5/2i half to 3 লগত পূৰণ হৈ গল 3/2 half to 5i লগত পূৰণ হৈ গল 5/2i হৈ গল এটা ইয়াৰ যেটো ক্ৰমিক জোৰ হ'ব হেতু কি হ'ব 3/2, 5/2 এখানে ক্লিয়াৰ হৈছে এটা ক্ৰমিক জোৰৰ যোগফল হিচাপে লিখিবলৈ আমি কি কৰিম প্ৰথমতে আমি ইয়াত 1 0 দিম আৰু এফালে 0 1 দিম হয়নে প্ৰথমৰ সংখ্যাটো ইয়াত বহাম সেকেন্ডৰটো ইয়াত বহাম আৰু দুইটা প্লাস কৰি দিম হৈ গল গতিকে ইয়াক ক্ৰমিক জোৰৰ যোগফল হিচাপে প্ৰকাশ এনেকৈ কৰা হয় এইদৰে লিখিলে এটো ক্ৰমিক জোৰৰ যোগফল হিচাপে প্ৰকাশ কৰাটো বুজায় ঠিক আছে গতিকে এটোৱে হল এই কোৱেশ্চনটোৰ সলিউশন নেক্সট হলে আমি আগবাঢ়িছো 8 নম্বৰ কোৱেশ্চনটো আছে যদি x a2 y a2 তেন্তে নিৰ্ণয় কৰা তলত দিয়া যিকেটা দিছে যিকেটা এক্সপ্ৰেছন হেকেটা আমি নিৰ্ণয় কৰিব লাগে তাৰে আমি 2 নম্বৰটো লৈছো 2 নম্বৰতে আছে x² - xy + y² নিৰ্ণয় কৰিব লাগে মানে কি x আৰু y ৰ ভ্যালু কেটা বহাই পেলাই কৰি দিলেই হ'ল প্ৰথমতে আমি x ৰ ভ্যালু বহাম x ৰ ভ্যালু আছে 3 + 4i the x² তাৰ মানে 3 + 4i হোল স্কয়াৰ minus xy তাৰ মানে এটো আৰু এটো পূৰণ 3 + 4i 3 - 4i plus y² মানে কি 3 - 4i হোল স্কয়াৰ 3 - 4i হোল স্কয়াৰ বুজি পাইছা তোমালোকে x ৰ জায়গাত x ৰ ভ্যালু বহালো y ৰ জায়গাত y ৰ ভ্যালু বহালো x y ৰ জায়গাত x আৰু y যেটো পূৰণ কৰি বহাই দিলো ঠিক আছে এতিয়া চাবা a + b হোল স্কয়াৰ ফৰ্মুলা a² + 2ab + b² তাৰ মানে 3² plus 2 into 3 into 4i plus 4i whole square হয় না মাইনাস এটা চাবা মাইনাস আছে a plus b into a minus b ফৰ্মুলা তাৰ মানে কি আছিল a² minus b² তাৰ মানে ব্ৰেকেট দিয়া আমি লিখিম 3² minus 4i² হয় না plus 3 minus 4i whole square তাৰ মানে a minus b whole square ফৰ্মুলা a² minus 2ab plus b² হয় না এখানে ক্লিয়াৰ হৈছে এতিয়া চাবা এই ব্ৰেকেটটো যদি আমি উঠাই দিও এই ব্ৰেকেটটো উঠাই তোমালকে নেক্সট লাইন লিখিব লাগিব মই ইয়াতে লিখি দিছো ঠিক আছে এটো যদি আমি উঠাই দিও এই 3 আগত আছে প্লাস a minus to a plus to মিলি পেলাই এটো কি হৈ থাকিব মাইনাস হৈ থাকিব গতিকে 3 আগত মাইনাসে বহিব হয় না a minus to মিলি যদি ব্ৰেকেট থাকে a minus to মিলি এটো কি হৈ যাব প্লাস হৈ যাব আৰু ব্ৰেকেটটো উঠি যাব ক্লিয়াৰ হ'ল এতিয়া চাবা 2 into 3 into 4i আগত আছে প্লাস 2 into 3 into 4i আগত আছে মাইনাস
এই টার্মটো আৰু এই টার্মটো আমি ক্যান্সেল কৰি দিলো -3 স্কয়ার প্লাস 3 স্কয়ার ক্যান্সেল কৰি দিলো দেখিলা কিদৰে দুটা টার্ম অলরেডি ক্যান্সেল হৈ গল এতিয়া আমি বাকি কেটা ভ্যালু বহাই দিম 3 স্কয়ার মানে 9 প্লাস 4i স্কয়ার তাৰ মানে 4i হোল স্কয়ার তাৰ মানে 4 স্কয়ার আৰু i স্কয়ার 4 স্কয়ার মানে হল 16 i স্কয়ার মানে হল -1 গতিকে এটো প্লাস টু মাইনাস কৰি দিম ক্লিয়াৰ হৈছে ঠিক একেদৰে 4i হোল স্কয়ার ভ্যালুটো কিমান হ'ব -16 আৰু এটো ভ্যালু কিমান হ'ব -16 এ হ'ব ঠিক আছে তাৰ মানে 9 মাইনাস 16 তিনিবাৰ আমি যোগ কৰিব লাগিব কিমান হ'ব 30 14 18 48 9 minus 48 তাৰ মানে এটো হ'ব -39 গতিকে ইয়াৰ যেটো 2 নম্বৰৰ যেটো এক্সপ্ৰেছন দিয়া আছিল x স্কয়াৰ - xy + y স্কয়াৰ তাৰ ভ্যালুটো হ'ব কিমান -39 ক্লিয়াৰ হৈছে গতিকে এই দৰে x আৰু y ৰ ভ্যালু বহাই পেলাই আমি গুটে এক্সপ্ৰেছন কেটাৰ ভ্যালু কেটা উলিয়াব লাগিব আশা কৰিছো তোমালোকে এটো পাৰিবা আৰু নোৱাৰিলে মোক কমেন্ট কৰি জনাবা ঠিক আছে নেক্সট প্ৰবলেম অৰ্থাৎ কোৱেশ্চন নম্বৰ 9 ত আমাক দিয়া আছে যদি x = 1 - i তেতে দেখো আছে x স্কয়াৰ - 2x + 2 = 0 বুলি এটা এটো দেখাবলৈ কি কৰিব লাগিব ইয়াত যিকেটা x আছে x ৰ জায়গাত আমি 1 - i বহাই দিম বস হৈ গল এটা চাবা এনেকুৱা ধৰণৰ প্ৰুফ বিলাক কৰিবলৈ আমি LHS আৰু RHS লও তাৰ মানে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড তাৰ মানে লেফট হ্যান্ড সাইডৰ এটো ৰাইট হ্যান্ড সাইডৰ এটো যেতিয়া লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড একে হ'ব তাৰ মানে হেতু বস্তু প্ৰুফড হৈ গৈছে এটা লেফট হ্যান্ড সাইডত আমাক কি দিয়া আছে x স্কয়াৰ - 2x + 2 হয়নে x ৰ জায়গাত ভ্যালুটো বহাই দিয়া 1 - i হোল স্কয়াৰ -2 1 - i + 2 সিম্পলিফাই কৰি দিয়া 1 - i হোল স্কয়াৰ 1 - 2i + i স্কয়াৰ হ'বনে a - b ফৰ্মুলা লগালে a - b হোল স্কয়াৰ ফৰ্মুলা লগালে এটো পোৱা যাব তোমালোকে কৰি চাবা i স্কয়াৰ মানে হল -1 হেতু কাৰণে আমি ডাইৰেক্টলি লিখিম -1 এ লিখিম -2 * 1 2 মাইনাসে মাইনাসে প্লাস 2 * i 2i + 2 এটা চোৱা 1 - 1 ক্যান্সেল -2 + 2 ক্যান্সেল -2i + 2i ক্যান্সেল থাকি গল কিমান 0 আৰু রাইট হ্যান্ড সাইডে কি আছে 0 আছে ইকুয়াল আমি রাইট হ্যান্ড সাইড লিখিম তাৰ মানে লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড হৈ গল নে গতিকে বস্তুটো আমি কি হৈ গৈছে প্রুভড হৈ গৈছে তো প্রুভড ঠিক আছে গতিকে এটো হল কোৱেশ্চনটো কৰাৰ যেটো এপ্ৰোচ হেতু ঠিক আছে নেক্সট কোৱেশ্চন আমি চাম নেক্সট কোৱেশ্চন নম্বৰ 10 তাত দিয়া আছে উৎপাদকত প্ৰকাশ কৰা এটা উৎপাদকত প্ৰকাশ কি দৰে কৰা হয় মেইন কোৱেশ্চনটো হল হেতু ধৰা হল আমাৰ এটা সংখ্যা আছে 12 ইয়াক যদি আমি উৎপাদকত প্ৰকাশ কৰিব দিম আমি এটো কি লিখিম 4 পূৰণ 3 উৎপাদকত প্ৰকাশ হৈ গল বা 2 পূৰণ 6 উৎপাদকত প্ৰকাশ হৈ গল 1 পূৰণ 12 উৎপাদকত প্ৰকাশ হৈ গল তাৰ মানে 4 আৰু 3 হৈছে ইয়াৰ এটা উৎপাদক 2 6 হৈছে ইয়াৰ এটা উৎপাদক এটো কি দৰে গম পাইছে তাৰ মানে উৎপাদক যিকোনো দুটা পূৰণ হৈ যিকোনো দুটা বা তিনটা বা চাৰিটা পূৰণ হৈ সেই সংখ্যাটো বনাইছে হেতু কাৰণে এই বিলাক হল ইয়াৰ এটা কি উৎপাদক যিবিলাক সংখ্যা পূৰণ হৈ এটা সংখ্যা বনে সেই সংখ্যাবোৰ এই সংখ্যাটোৰ উৎপাদক হয় ঠিক আছে যদি 12ক আমি যিকোনো দুটা বা তিনটা বা চাৰিটা সংখ্যাৰ পূৰণফল হিচাপে লিখিব পাৰিছো সেই সংখ্যাবোৰ হল 12ৰ উৎপাদক ক্লিয়াৰ হৈছে কথাটো এতিয়া চাবা আমি জানো যে x স্কয়াৰ - y স্কয়াৰ মানে কি x - y x + y তাৰ মানে a স্কয়াৰ - b স্কয়াৰ মানে কি a - b a + b হেতুৱে কথাটো এটা চোৱা x স্কয়াৰ - y স্কয়াৰক এই দুটা সংখ্যাৰ এই দুটা টাৰ্মৰ পূৰণফল হিচাপে লিখিছো গতিকে এটো উৎপাদকত আমি প্ৰকাশ কৰি দিছো ইয়াক এতিয়া কি দৰে কৰা হ'ব এতিয়া কথাটো চাবা তোমালোকে সদায় মনত ৰাখিবা যদি x স্কয়াৰ - y স্কয়াৰ থাকে তেতিয়া x - y x + y ৰ পূৰণফল হিচাপে লিখিম যদি x স্কয়াৰ + y স্কয়াৰ থাকে তেতিয়া আমি লিখিম x - iy x + iy জাস্ট ইয়াত i এটা বহাই দিলেই হ'ল যদি মাইনাস থাকে i বহাব নালাগে যদি ইয়াত প্লাসত আছে গতিকে i এটা বহাই দিলেই হ'ল এটা এটো হয় নহয় আমি চাম x ৰ লগত
এটো এটা a - b a + b ফৰ্মুলা আমি লগাই দিও a - b a + b তাৰ মানে কি a² - b² x² - iy হোল স্কুৱেৰ তাৰ মানে x² - i² y² i² মানে কি -1 a - 1 মাইনাস মিলি পেলাই কিমান হৈ গল প্লাস হৈ গল গতিকে এটো পাই গলো নাই গতিকে ইয়াক উৎপাদকত প্ৰকাশ কৰিলে এই দৰে লিখিব লাগে এই দৰে লিখিলে হৈ যাব ঠিক আছে নেক্সট আমি লৈছো 3 নম্বৰটো i6√2 - 7 এটা এটো কৰিবলৈ হলে আমি এই i থকা যেটো টাৰ্ম হেতু 2ab লে নিব লাগিব a + b হোল স্কুৱেৰ আৰু a - b হোল স্কুৱেৰত এটা 2ab থাকে তোমালোকে দেখিছা +2ab -2ab 2ab আছে এই টাৰ্মটো আমি 2ab বনাব লাগিব যাতে হেতু a + b হোল স্কুৱেৰ বা a - b হোল স্কুৱেৰ বনি যায় এটা এটুক যদি মই 2ab বনাব যাও 2 * 3i * √2 এনেকে বনাব পাৰি নে 2 * 3i * √2 এনেকে বনাব পাৰি ঠিক আছে তাৰ পিছত 2ab যদি 2ab থাকে ইয়াৰ a2 স্কুৱেৰ হয় আৰু b2 স্কুৱেৰ হয় তাৰ মানে +a² + b² হয় নে এতিয়া যদি +√2 স্কুৱেৰ আৰু +3i হোল স্কুৱেৰ আমি কৰো চোৱা 2ab থকা a2 স্কুৱেৰ হৈছে +b2 স্কুৱেৰ হৈছে গতিকে 2 * 3i * √2 ইয়াত থকা 3i2 স্কুৱেৰ হ'ব √2 স্কুৱেৰ নহব জানো গতিকে দুইটাৰে স্কুৱেৰ কৰি আমি যোগ কৰিছো এটা যোগ কৰিলে ৰিজাল্টটো কি আছে বা a2 √2 হোল স্কুৱেৰ তাৰ মানে 2 বনি গল 3i হোল স্কুৱেৰ তাৰ মানে -9 বনি গল নে 3 স্কুৱেৰ 9 i² -1 গতিকে -9 বনি গল 2 - 9 মানে কিমান -7 -7 টো আমাৰ অলৰেডি আছিল গতিকে -7 ৰ জায়গাত আমি a2 পাই আছো তাৰ মানে -7 ৰ জায়গাত আমি a2 পাই আছো a2 সিম্পলিফাই কৰিলে -7 পাই তাৰ মানে এতিয়া চাবা a² + 2ab + b² মানে কি a + b হোল স্কুৱেৰ হয়নে √2 স্কুৱেৰ + 2 * √2 * 3i + 3i² মানে তেন্তে কি হ'ব √2 + 3i হোল স্কুৱেৰ হ'বনে যদি a² + 2ab + b² মানে a + b হোল স্কুৱেৰ হয় তেন্তে a2 মানে a2 + a2 হোল স্কুৱেৰ হ'ব যদি হোল স্কুৱেৰ হৈছে তাৰ মানে এটো দুবাৰ পূৰণ হৈছে এতিয়া চোৱা এই যেটো দি থোৱা সংখ্যা সেই সংখ্যাটো আমি দুটা সংখ্যাৰ পূৰণফল হিচাপে লিখি দিলো পূৰণফল হিচাপে লিখি দিয়া মানে কি উৎপাদকত প্ৰকাশ হৈ গৈছে ঠিক আছে এটো বস্তু উৎপাদকত প্ৰকাশ হৈ গৈছে গতিকে এই দৰে আমি কোৱেশ্চন বিলাক কৰিব লাগিব এতিয়া এটো অনুশীলনীত থকা 10টা কোৱেশ্চন আছিল 10টা কোৱেশ্চনৰ মই দুটা বা তিনটাকে সকলোবোৰ সলভ কৰি দিছো গতিকে বাকি বহুতখিনি আছে এইটোৰ আধাৰতে তোমালোকে কৰিবলৈ চেষ্টা কৰিবা যদি নোৱাৰা মোক কমেন্ট কৰি জনাবা বা মোৰ WhatsApp নম্বৰটো যেটো ডেসক্ৰিপচনতে আছে তাতে মোক মেছেজ কৰি জনাব পাৰিবা আৰু নেক্সট ভিডিও বিলাক এই দৰে পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগৰবোৰৰ লগত শ্বেয়াৰ কৰিবা ঠিক আছে থ্যাংক ইউ